নমস্কাৰ। শব্দৰ কল্লোল। বয়স হ'লেও সদায় নিজকে বয়সীয়াল বুলি ভাবি নল'ব। আপুনি এনেকৈ কাম কৰিবলৈ লওক যাতে আপোনাৰ কৰ্ম দেখি আনে আপোনালৈ উভতি চায়। আপুনি সুন্দৰ কাম কৰিবলৈ চেষ্টা কৰক। সুন্দৰ কামে মানুহৰ মনত নতুনত্বৰ চিনাকি দিব। বয়স হৈছে বুলি আপুনি ধুনীয়াকৈ কাপোৰ নিপিন্ধাকৈ নাথাকিব। বয়স হ'লেও সদায় নিজক ধুনীয়াকৈ ৰাখিব, কৰ্মপটু কৰি ৰাখিব, নিজকে সদায় মানসিক শান্তিত ৰাখিব, সুখত ৰাখিব। কোনোবাই আপোনাক এৰি থৈ গৈছে, কোনোবাই আপোনাক বেয়াকৈ কৈছে, কোনোবাই আপোনাক গুৰুত্ব নিদিয়ে, এইবোৰ কথা ভাবি নাথাকিব। কাৰণ সকলো মানুহ আপুনি ৰাস্তাতহে লগ পাইছিল। আপুনি তেওঁলোকক জন্মতে লগত লৈ অহা নাই। গতিকে যাক লগ পাইছোঁ তেওঁ গুচি যাবও পাৰে। কাৰোবাক লগ পালেও তেওঁ হয়তো অকণমান সময় আপোনাক ভাল পাব, তাৰ পাছতে তেওঁ আপোনাক বেয়া পোৱা হৈ যাব। এইবোৰ কথা গুৰুত্ব নিদিব, মাত্ৰ নিজৰ কথা ভাবিব। নিজে সুন্দৰ হৈ আছোনে? নিজে সুখী হৈ আছোনে? নিজে ভাল কাম কৰিছোনে নাই? মানুহক শান্তি দিব পাৰিছোনে নাই? সমাজৰ বাবে ভাল কাম কৰিব পাৰিছোনে নাই? তাৰ ওপৰতে সদায় গুৰুত্ব দিব।